Hello students. আজি আমি বহুপদৰ 6 নম্বৰ কোৱেশ্চনৰ 1 পৰা আমি স্টাৰ্ট কৰিম যে 1 নম্বৰটো আছে কি যে 3x³ - x² - 3x + 1 বহুপদটোৰ এটা শূন্য আছে 1 আৰু ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা হতে এটা শূন্য দিয়া আছে আৰু ইয়াৰ পৰা আমি কি কৰিব লাগে যে বাকি কেইটা শূন্য নিৰ্ণয় কৰিব লাগে ঠিক আছে এইখিনিৰ পৰা আমি এটো কেনেকৈ নিৰ্ণয় কৰিম চোৱা যে সলিউশন লিখিম প্ৰথমতে তাৰ পিছত ইয়াত আমাৰ যেহেতু এটা শূন্য কিমান 1 এতেকে এই বহুপদটোৰ এটা উৎপাদক হ'ব যে ইয়াৰ এটা উৎপাদক হ'ব যে x - 1 ঠিক আছে এতিয়া এই উৎপাদকটোৰে আমি এই বহুপদটো হৰণ কৰিব লাগিব যেতিয়া এই উৎপাদকটোৰে এই বহুপদটো হৰণ কৰিম তেতিয়া আমি আৰু এটা ভাগফল পাম আৰু সেই ভাগফলটোৰ পৰা আমি আৰু এটা শূন্য পাই যাম ইয়াৰ বাকি কেইটা শূন্য পাই যাম ঠিক আছে এতিয়া কি কৰো যে x - 1 এৰে 3x³ - x² + 3x + 1 ক হৰণ কৰিম যদি হৰণ কৰো x - 1 হৰণ কাক কৰিম যে 3x³ - 3x + 1 ঠিক আছে এফালে Hello students আজি আমি বহুপদৰ 6 নম্বৰৰ 1 ৰ পৰা স্টাৰ্ট কৰিম যে 6 নম্বৰৰ 1টো কোৱেশ্চনটো কি আছে যে 3x³ - x² - 3x + 1 বহুপদটোৰ এটা শূন্য যদি 1 হয় ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা তেতিয়া ইয়াৰ এটা শূন্য 1 আছে গতিকে 1 ৰ পৰা আমি এটা উৎপাদক পাই যাম কি যে x - 1 x - 1 এৰে এটো হৰণ কৰিম তাৰ পিছত আমাৰ বাকি কেইটা শূন্য আহি যাব সব কেনেকে যে যেহেতু ইয়াৰ এটা শূন্য 1 এতেকে ইয়াৰ উৎপাদক হ'ব উৎপাদকটো হ'ব কি যে x - 1 তাৰ পিছত আমি কি কৰিম x - 1 এৰে এই বহুপদটোক হৰণ কৰিম x - 1 হৰণ কৰো আমি এই বহুপদটোক যে 3x³ - x² - 3x + 1 ঠিক আছে এই পদটোক যদি হৰণ কৰো তেতিয়ালে আমি চাব লাগে এই পদটো আৰু এই পদটো ইয়াৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে 3x³ পাম ইয়াৰ লগত আমি যদি 3 আৰু এটা x² যদি পূৰণ কৰো তেতিয়াহলে আমি ইয়াত কি পাই যাম যে 3x³ তাৰ পিছত 3x² - 1 ৰ লগত পূৰণ কৰিলে -3x² তাৰ পিছত এইখিনি নমাই দিলে এটো কেনসেল হৈ যাব আৰু ইয়াত কি ৰৈ যাব যে -3 টো +3 লৈ লোৱা যে +3x² ক -x² দি দিয়া কিমান থাকিব যে প্লাছৰ 2x² থাকিব তাৰ পিছত সেইখিনি নমাই দিয়া -3x + 1 তাৰ পিছত -2x² - 3x + 1 আছে এতিয়া x ৰ লগত কি পূৰণ কৰিম আমি +2x এটা পূৰণ কৰিম তাৰ লগত পূৰণ কৰিলে কি হৈ যাব যে 2x² আকৌ ইয়াৰ লগত পূৰণ কৰা -2x তাৰ পিছত এইখিনি নমাই দিলে এটো কেনসেল আউট হৈ যাব আৰু ইফালে কি ৰৈ গল যে ইফালে -x + 1 এটা ৰৈ গল ঠিক আছে এতিয়া x - 1 ৰ লগত আমি কি পূৰণ কৰিম এটা -1 পূৰণ কৰিম তেতিয়াহলে কি হৈ যাব ইফালে -x -1 থাকি যাব কিমান 0 ঠিক আছে এতিয়া আমি কি পাই গৈছো যে 3x² + 2x - 1 এটো হৈছে ভাগফল আৰু এই ভাগফলক যদি আমি এতিয়া মিডল ফ্যাক্টৰ ডিভিজন কৰো তেতিয়া আমি আৰু বাকি কেইটা শূন্য পাই যাম তাৰ পিছত এইখিনি ৰাইট ডাউন কৰি লোৱা
তাৰপিছত আমি লিখিম তাৰপিছত চোৱা আমি কি কৰিব পাৰোঁ যে x - 1 টো ইয়াৰ লগত পূৰণ কৰি লিখি দিব পাৰোঁ প্লাছ 2x - 1 ৰ লগত ঠিক আছে তাৰপিছত এটা ইমপ্লাছ নিদিলেও হ'ব ইমপ্লাছ দিব নালাগে সমান চিন তাৰপিছত এইখিনি ৰাখি দিয়া যে x - 1 আছে থাকক আৰু এইফালে কি কৰিম যে মিডিল ফেক্টৰ ডিভিজন কৰিম মিডিল ফেক্টৰ ডিভিজন কৰোঁতে এইটো পদটো গৈ পেলাই ইয়াৰ লগত পূৰণ হ'ব 3 × 1 কিমান 3 × 1 3 হয় এতিয়া 3 এতিয়া 2 পাব হ'লে চোৱাচোন 1 × 3 3 হয় নহয় 1 × 3 হ'লে 3 পৰা 1 বিয়োগ কৰি দিলে কি পাই যাম 2 পাই যাম এতিয়া লিখি দিওঁ 3x² প্লাছ ইয়াত পাই যাম কি যে 3 - 1x - 1 ঠিক আছে তাৰপিছত x - 1 এতিয়া 3x² থাকক 3x² প্লাছ এইফালে 3x ইয়াক পূৰণ কৰিব 3x তাৰপিছত -x - 1 x - 1 এতিয়া চোৱা ইয়াত আমি কি কমন ল'ব পাৰোঁ যে 3x² আছে 3x আছে এতিয়া 3x এটা কমন ল'ব পাৰোঁ 3x এটা কমন ল'লে ইফালে কি ৰৈ যাব ইফালে এটা x ৰৈ যাব হ'ল এইটো সেকেন্ড ব্ৰেকেট দিলোঁ ইয়াতে যদি সেকেন্ড ব্ৰেকেট দিওঁ তাৰপিছত ইফালে কি ৰৈ যাব যে x এটা ৰৈ যাব +1 ঠিক আছে তাৰপিছত ইয়াৰ পৰা কি কমন আনিব পাৰোঁ যে -1 এটা কমন আনিব পাৰোঁ -1 এটা কমন ল'লে x ইফালে +1 তাৰপিছত সেকেন্ড ব্ৰেকেট ক্লোজ তাৰপিছত আমি কি লিখিব পাৰোঁ যে x - 1 এতিয়া চোৱা এইটো পদৰ পৰা x + 1 টো কমন ল'ব পাৰোঁ এইটো পদৰ পৰা x + 1 টো কমন আহি যাব x + 1 টো কমন আহি গ'ল তাৰপিছত কি ৰৈ যাব ইফালে 3x - 1 টো ৰৈ যাব এতেকে শূন্য কেইটা পাই যাম ইয়াৰ পৰা এতেকে এবাৰ লিখিব পাৰিম x - 1 = 0 তাৰপিছত আৰু এবাৰ লিখিব পাৰিম x + 1 = 0 আৰু এবাৰ লিখিব পাৰিম 3x - 1 = 0 তেতিয়া ইয়াৰ পৰা আহি যাব কি যে x = +1 ইয়াৰ পৰা কি পাই যাবা x = -1 তাৰপিছত ইয়াৰ পৰা কি পাই যাবা 3x = +1 তে x টো ৰাখি দিলে 1/3 গতিকে এইকেইটা হ'ব কি যে 0 এটাকে লিখি দিবা যে x = 1 এটাকে শূন্যবোৰ হ'ব যে x = 1 - 1 and আচ্ছা এতিয়া চোৱা তাৰ পিছৰটো কোৱেশ্চন আছে যে x⁴ + x³ - 9x² - 3x + 18 বহুপদটো দুটা শূন্য √3 আৰু -√3 ইয়াৰ বাকী কেইটা শূন্য নিৰ্ণয় কৰা ঠিক আছে ইয়াত দুটা শূন্য আছে বা দুটা শূন্য গতিকে এইখিনিৰ পৰা লিখি লওঁ যে solution given যিহেতু ইয়াৰ দুটা শূন্য -3 √3 আৰু -√3 এতেকে ইয়াৰ উৎপাদক হ'ব যে এবাৰ x ৰ লগত -√3 তাৰ লগত পূৰণ হৈ থাকিব x + √3 ঠিক আছে = 0 বুলি লিখিব পাৰোঁ ঠিক আছে এতিয়া ইয়াৰ পৰা আমি ল'ব পাৰোঁ এইটো চোৱা a - b a হোল ইনটু a + b ফৰ্মুলাত পৰিছে এই ফৰ্মুলাৰ মতে কি আছিলে যে a² - b² ঠিক আছে গতিকে ইয়াত আছে ax² - b² যদি b² কৰা মানে √3 আছে কেনচেল হৈ যাব ইয়াত ৰৈ যাব 3 গতিকে এইটো হ'ব ঠিক আছে এইটো হ'ব কি যে ইয়াত এটা উৎপাদক গতিকে এতিয়া কি কৰিম যে উৎপাদকটোৰে এই বহুপদটোক হৰণ কৰি দিম যে x² - 3 ৰে যদি এই বহুপদটোক হৰণ কৰা যে x⁴
4 plus x cube 9x square minus 3x plus 18 ঠিক আছে এই বহুপদটোক হৰণ কৰি দিয়া তে হৰণ কৰোতে আমি চাব লাগে যে এইটো পদটো x to the power 4 আছে ইয়াৰ লগত x square তে আমি কি ল'ব লাগিব যে এটা x square ল'ব লাগিব x square যদি পূৰণ কৰা x to the power 4 হ'ব তাৰ পিছত x square কৰিলে -3 পূৰণ কৰিব কেন হ'ব -3x square যদি x square তলত লিখিম -3x square তাৰ পিছত এইখিনি আমি ইয়াৰ পৰা বিয়োগ কৰি দিম যদি বিয়োগ কৰি দিয়া নামি আহিব এটো x cube টো নামি আহিব তাৰ পিছত ইয়াত হৈ যাব কিমান -6x square ইয়াত কিমান হৈ যাব -3x 18 হল এতিয়া আকৌ আমি চাব লাগে ইয়াৰ লগত কি পূৰণ কৰিম ইয়াৰ লগত আমি কি পূৰণ কৰিম যে এটা x আমাৰ লাগে +x যে +x পূৰণ কৰা ইয়াত হ'ব x cube হল তাৰপিছত ইয়াৰ লগত -3x যে ইয়াত চোৱা -3x আছে তাৰ পিছত ইয়াৰ পৰা -6x square টো নামি আহিব ইয়াৰ পৰা +18 টো নামি আহিব এতিয়া আমাৰ কি লাগে যে মাইনাস এটা লাগে তাৰ পিছত আৰু 6 এটা লাগে যদি লৈ দিয়া -6x square ইয়াৰ লগত পূৰণ কৰিলে +18 ঠিক আছে +18 কিমান নামি আহিব 0 হল এতিয়া আমি কি কৰিব লাগে যে এইটোৰ লগত এইটো পূৰণ কৰি লিখিম তাৰ পিছত ইয়াৰ ভাগফলটো মিডল ফ্যাক্টৰ ডিভিজন কৰিম এতিয়া চোৱা যে x square -3 লগত পূৰণ কৰিম কাক যে x square plus x minus 6 হ'ল ঠিক আছে তাৰপিছত চোৱা এইখিনি যদি পূৰণ কৰা ইফালে x square minus 3 টো ৰাখি দিয়া ইফালে কি আছে যে x square plus x minus 6 আছে যে ইয়াৰ মিডল ফ্যাক্টৰ ডিভিজন কৰা যদি মিডল ফ্যাক্টৰ ডিভিজন কৰা x square plus চোৱা 1 into 6 6 এ হ'ল যে 6 ক আমি কেনেকৈ পাম যে যদি 2 তিনিবাৰ যাব যে 3 ৰ পৰা 2 মাইনাস কৰিলে তো 1 পাম তে ইয়াত লিখিব পাৰো কি যে 3 minus 2x minus 6 bracket close এতিয়া x square minus 3 তাৰ পিছত এইখিনি পূৰণ কৰি লিখা x square plus 3x minus 2x minus 6 ঠিক আছে তাৰ পিছত x square minus 3 ইয়াৰ পৰা আমি কি কমন আনিব পাৰো আৰু এটো আমি সেকেন্ড ব্র্যাকেটৰ মাজত থাকো এফালে ইয়াৰ পৰা আমাৰ x এটা কমন আহে x এটা কমন আহিলে x square পৰা x আহি গল ইয়াৰ পৰা 3 ৰৈ গল তাৰ পিছত ইয়াৰ পৰা -2 এটা কমন আহে -2 এটা কমন আহিলে ইফালে ৰৈ যাব x এফালে ৰৈ যাব +3 ব্র্যাকেট ক্লোজ ঠিক আছে তাৰ পিছত x square minus 3 এটো চোৱা x plus 3 টো যদি ইয়াৰ পৰা কমন আহে লিখিব পৰা x plus 3 তাৰ পিছত কি ৰৈ গল ইফালে ৰৈ গল x minus 2 ব্র্যাকেট ক্লোজ ঠিক আছে এতেকে আমি এই তিনিটা ব্র্যাকেটৰ পৰা লিখিব পাৰো যে x square minus 3 is equal to 0 তাৰ পিছত x plus 3 is equal to 0 x minus 2 is equal to 0 ইয়াৰ পৰা আমাৰ আহি যাব x square is equal to +3 যদি আমি x square টো উঠাই দিও ইয়াত হৈ যাব plus minus √3 হল plus minus √3 তাৰ পিছত ইয়াত হৈ যাব কি যে -3 তাৰ পিছত ইয়াত হৈ যাব +2 +2 বুলি লিখি দিম ঠিক আছে এইকেইটা হ'ব শূন্য যে plus minus √3 x is equal to -3 x is equal to 2 এইকেইটা হ'ব এই বহুপদৰ বাকি আটাইবোৰ শূন্য থ্যাংক ইউ